তো এতিয়া কথা হচ্ছে ইসলাম ধর্ম। ইসলাম শব্দের অর্থ কি? শান্তি। কিন্তু ইসলাম শব্দের যদি মেইন অর্থ হয় সমর্পণ, সমর্পণ, সারেন্ডার। সারেন্ডার যত তাতে শান্তি হয় না নহয়? শান্তি। এতিয়া ইসলাম ধর্মর মানুহখিনি কি কোৱা হয়? কি কোৱা হয়? মুসলমান। হয়, মুসলমান। মুসলমান শব্দের অর্থ কি? মই যোৱাবাৰ কৈছিলোঁ, চাওঁ কোনে কোনে মনত ৰাখিছে না চিধাই ধৰ্মসভা পাতে আর পাতে, পাতে আর পাতে, একো নাই। কি মুসলমান শব্দের অর্থ যোৱাবাৰ কৈছিলোঁ। মুসলমান শব্দৰ অর্থ হৈছে সারেন্ডার টু আল্লাহ। আল্লাহর ওচৰত নিজকে আত্মসমৰ্পণ কৰা। হে আল্লাহ, তুমি যি কৰা সেইটো মই মানি লৈছোঁ। সারেন্ডার, স্যার ঝুকাকে, সেইটোৰ এৰাবিক শব্দ হৈছে মুসলমান। ক্লিয়ার কথাটো? এই মুসলমান শব্দটো কাৰ সময়ত আহিছিল? তাৰ আগত সব ইসলাম ধৰ্মৰ মানুহ, ইসলাম ইসলাম। মুসলমান প্ৰথম কোনে কোনে আনিছিল? কোন নবীয়ে জানে না? এই মুসলমান যে ইসলাম ধৰ্ম যিসকলে পালন কৰে এখেতসকলক কোৱা হয় মুসলমান। এই কথাটো কোনে আনিছিল জানে নে নাই? কোনে আনিছিল? কোনে কৈছিল ইসলাম ধৰ্ম পালন কৰা মানুহবিলাকক মুসলমান বুলি ক'ব লাগে? কোনে কৈছিল? মই কৈ দিওঁ হা, মনত ৰাখিব লাগিব কিন্তু। ইব্ৰাহিম আলাইহিছ সালাম। ইব্ৰাহিম আলাইহিছ সালামে প্ৰথমে ইসলাম ধৰ্ম পালন কৰা মানুহবিলাকক মুসলমান বুলি মানে কৈছে। মুসলমান, তেতিয়াৰ পৰা আমি মুসলমান। ক্লিয়াৰ কথাটো? কাৰণ ইব্ৰাহিম আলাইহিছ সালামৰ আগতো বহুত নবী আছিল। আছিল নে না আছিল? আছিল নে না আছিল? হ্যাঁ, কিন্তু এই ইব্ৰাহিম আলাইহিছ সালামৰ দিনৰ পৰা প্ৰচলিত হ'ল যিসকলে ইসলাম ধৰ্ম পালন কৰে ইহঁতেই মুসলমান। ক্লিয়াৰ? এতিয়া মুসলমান শব্দৰ অৰ্থ বুজি পালে? মুসলমান সকলৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম কি? কোরআন, হয় না? কোরআন, হয় না নহয়? এতিয়া যোৱাবাৰ কৈছিলোঁ কোরআন শব্দৰ অৰ্থ কি? যোৱাবাৰ কৈছিলোঁ, মনত নাই? মনত নাই? নাই মনত। এ আল্লাহ, কেনেকে হ'ব? মই আৰু এইবাৰ ভাবি আহিছোঁ যে এইবাৰ বাবুবিলাক তো যোৱাবাৰ কৈছিলোঁ, মই যিবিলাক পাহৰি যাম কোৱেশ্চন কৰিম, ইহঁতে ক'লেহে মোৰ মনত হ'লেহে মই ক'ম, নেক্সট লেকচাৰটো দিম। কিন্তু আপোনালোকৰ যদি মনত নাই তেনেহ'লে ফকিৰৰ ওচৰত ভিক্ষা চাওয়ার মতো হবে না? মুই এক ফকির মোটে যায় ভিক্ষা, ওই অবস্থা হবে না? তে কথাটো হৈছে কোরআন। কোরআন শব্দের অর্থ হৈছে অধ্যয়ন কৰা। মনত থাকিব? অধ্যয়ন কৰা। বুজি পাইছে না? এতিয়া কোরআনৰ পিছে পিছে মুছলমানসকলে কোন কিতাপ বেছি মানে?